সম্পৰ্কটো কিমান গভীৰ আৰু সঁচা সেয়া জীৱনলৈ অহা জটিল পৰিস্থিতিতে পোৱা যায়। যিয়েই হাঁহিবলৈ শিকায় তেওঁৱেই এদিন বিষাদৰ কাৰণ হৈ পৰে। এনেকুৱা এটা সময় আহে জীৱনত যেতিয়া অনুভৱ হয় মানুহে নহয়, নিজেই নিজক প্ৰতাৰণা কৰিছোঁ, নিজেই নিজৰ লগত অবিচাৰ কৰিছোঁ, নিজেই নিজৰ সুখবোৰ কাঢ়ি লৈছোঁ আৰু শেষত কেৱল আনকহে দোষাৰোপ কৰিছোঁ। কাকো বেছিকৈ ভাল নাপাব, কাকো বেছিকৈ বিশ্বাস নকৰিব, কাৰোৰ পৰা বেছিকৈ আশাও নকৰিব, কাৰণ এই বেছিকৈ বোলা কথাষাৰেই এদিন বৰ বেছিকৈ দুখ দিব। কিছুমানে সুখ বিচাৰি কান্দে, কিছুমানে দুখৰ বুকুত কান্দে। আচৰিত এই জীৱনৰ পৰিক্ৰমা। কিছুমানে বিশ্বাসৰ কাৰণে কান্দে আৰু কিছুমানে বিশ্বাস কৰি কান্দে। কাৰোবাৰ দুৰ্বলতাক লৈ ধেমালি নকৰিবা, কিয়নো যিটো তোমাৰ বাবে ধেমালি সেইটো তেওঁৰ বাবে কষ্টদায়কো হ'ব পাৰে। জীৱনত মাত্ৰ দুজন বন্ধু লাগে, এজন কৃষ্ণৰ দৰে যিয়ে বন্ধুৰ জয় নিশ্চিত কৰে আৰু আনজন কৰ্ণৰ দৰে যিয়ে বন্ধুৰ পৰাজয় নিশ্চিত জানিও বন্ধুক এৰি নিদিয়ে। জীৱনসংগী বিশ্বাসযোগ্য হ'ব লাগে, যাক মুক্ত বিহংগৰ দৰে উৰিবলৈ দিলেও যাতে অন্য কোনো ডালত বাঁহ নাসাজে, যাক গভীৰভাৱে বিশ্বাস কৰিলেও যাতে বিশ্বাস ভংগ নকৰে। সপোনবোৰ আধৰুৱা হৈ ৰ'ল, ইচ্ছাবোৰ অপূৰ্ণ হৈ থাকিল, চখবোৰ মামৰে ধৰিলে, জীৱনৰ সম্বল বুলিবলৈ এতিয়া আছে মাথো জীয়াই থকাৰ বাসনা। সকলো ঘাটৰ পানী খাই ফুৰা যাৰ স্বভাৱ, সি কেনেকৈ বুজিব বিশুদ্ধ পানীৰ অভাৱ। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ, তেতিয়ালৈকে আপোনালোকক ধন্যবাদ।